মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। এই তিনিটা প্ৰশ্ন। তো 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে 6 মিটাৰ দৈৰ্ঘ্য 3 মিটাৰ উচ্চতা আৰু 28 সেন্টিমিটাৰ ডাঠ বেৰ এখনৰ তৈয়াৰ কৰিব লাগে। তৈয়াৰ কৰিবলৈ 22.5 সেন্টিমিটাৰ ইনটু 4 সেন্টিমিটাৰ ইনটু 8 সেন্টিমিটাৰ আকাৰৰ কিমানটা ইটা লাগিব। তো ইয়াত আমাৰ বেৰৰ দিক প্ৰস্থ উচ্চতা দিয়া আছে, যেটো আমাৰ ওয়াল ইটাৰে তৈয়াৰ কৰা হয়। তো তাৰপিছত এইটো এটা ইটাৰ দিক প্ৰস্থ উচ্চতা দিয়া আছে, কিমানটা ইটা লাগিব ওয়ালখন বনাবলৈ সেইটো আমাৰ উলিয়াব লাগে। তো ইয়াত আমাৰ যিখিনি দিয়া আছে সেইখিনি লিখি লওঁ আমি প্ৰথমতে। নম্বৰ 6, ইয়াত আমাৰ দিয়া আছে পকী বেৰখনৰ দিক L ইকুৱেল 6 মিটাৰ, প্ৰস্থ B ইকুৱেল 3 মিটাৰ আৰু উচ্চতা H is equal to 28 সেন্টিমিটার। এটা আমার সেন্টিমিটার দিয়ে আছে, বাকি দুটো আমার মিটারও দিয়ে আছে। তো মিটার কেটে আমি কি করিম সেন্টিমিটার বানাই দিম, কারণ আমার ইটাটোর কি দিক প্রস্থ উচ্চতা সেন্টিমিটারত আছে। তো এখানে যদি আমি সেন্টিমিটার বানাও 6 মিটারক সেন্টিমিটার বানাবো হলে 6 এর লগত 100 পূরণ করে দিব লাগিব, কারণ আমি জানো যে 1 মিটারত 100 সেন্টিমিটার। ইয়াত আমার কি হবো 600 সেন্টিমিটার আর এটা হবে আমার 300 সেন্টিমিটার। তো এইখিনি পালো। এতে আমি দেওয়ালখনৰ আয়তন উলিয়াম। এতেকে আয়তন V1 এক নম্বৰ আয়তন বুলি কম আমি। এটো পকি বেৰৰ আয়তন হ'ব L ইনটু V ইনটু H। ইয়াত L ৰ মান আছে 600 আৰু B ৰ মান আছে 300 আৰু H ৰ মান হ'ল 28। তো এইটো আমি সেন্টিমিটার কিউব বুলি লিখুম। এইটো আমি এনেকৈ ৰাখিম। এটা আমি কি কৰিম, আমাৰ যেটো ইটা আছিলে ইটাটোৰ দিক প্ৰস্থ উচ্চতা সেইটা আমি লিখি লওঁ আগতে, যে এটা ইটাৰ দিক L ইকুৱেল আমাৰ দিক আছে 22.5 সেন্টিমিটার আৰু প্ৰস্থ B ইকুৱেল 4 সেন্টিমিটার আৰু উচ্চতা H ইকুৱেল 8 সেন্টিমিটার। তো ইয়াৰ কাৰণে আমি আয়তন উলিয়াব লাগে, ইটাটোৰ আয়তন। এতে আয়তন V2 বুলি ধৰিম আমি, এইটো আয়তন নম্বৰ 2। আয়তন V2 ইকুৱেল L ইনটু B ইনটু H। তো এতিয়া L ৰ মান হল আমাৰ ইয়াতে 22.5, B ৰ মান হল 4 আৰু H ৰ মান হল 8। এটা সেন্টিমিটার কিউব। এতিয়া আমি V1 ক যদি V2 ৰে হৰণ কৰো তেতিয়াহলে আমাৰ কি হ'ব, আমাৰ কিমানটা ইটা লাগিব পকি বেৰখন বনাবলৈ সেইখিনি আমাৰ ওলাই যাব। গতে আমি হৰণটো ইয়াতে কৰি দিছো। এতেকে ইটাৰ সংখ্যা ইকুৱেল টু V1 ডিভাইডেড বাই V2। তো V1 ৰ ইয়াতে মান আছে, V1 ৰ মান হ'ব আমাৰ
600 into 300 into 28 আৰু v2 মান হল 22.5 4 into 8 আমি কটাকটি কৰিব পাৰো 4 ৰে 28 কাটিলে 7 বাৰ যায় তাৰ পিছত ইয়াতে আমি 4 ৰে যদি কাটো 4 ৰে কাটিলে দুবাৰ ইয়াত আমি 4 ৰে কাটিলে 4 6 ভিতৰত এবাৰ 2 20 ভিতৰত 5 বাৰ আৰু 0 তে 2 3 ঘৰ ভিতৰত যাব 150 বাৰ বাকি ইয়াতে ৰৈ গল 150 into 150 into 7 তলত ৰৈ গল 22.5 এতিয়া আমি এখিনি 5 ৰে কাটিব পাৰো অৰ্থাৎ ইয়াত 5 ৰে কাটিলে কিমান বাৰ যাব 4 বাৰ আৰু 0.25 এখিনি হ'ব সরি ইয়াত আমার ভুল হইছে এটো 25 নয় 5 বার যাব কারণ 22 এর ভিতরে 4 বার আর 2 বাসে 2 হেফলে গেলে 25 হবে 25 এর ভিতরে 5 বার এটা যদি আকো 5 রে কাটু ইয়াতে 5 রে কাটিলু ইয়াতে 5 রে কাটিলে আমার 30 বার যাব তার পিছত আকো 5 রে কাটিলে ইয়াত 4 এর ভিতরত না যায় গতিকে 0.9 বার যাব 0.9 ইয়াত 5 রে কাটি দিলে 6 বার যাব এতিয়া পয়েন্টটো যদি উঠাই দিব বিচাৰো তেতিয়ালে এটো কেনেকৈ হ'ব যে আমি বেলেগ এটা পৃষ্ঠা লৈছো তাতে আমাৰ এখিনি ৰৈ গৈছে তো ইয়াতে আমাৰ কি হ'ব 9 বুলি লিখিলে আমি ইয়াতে এটা শূন্য বঢ়াই দিব পাৰো কাৰণ তলত এক ঘৰ দমে কুটি গলে ওপৰত এটা শূন্য বৃদ্ধি পাব তো 150 into 7 তে যদি আমি 3 ৰে কাটো 3 বাৰ যাব ইয়াত 3 ৰে কাটিলে 20 বাৰ যাব 3 ইয়াত 50 বাৰ যাব আৰু ইয়াতে এখানে পূরণ করলে 2 5 গুণ 10 আর 10 70 7000 হবো আমার 7000টা ইটা আমার লাগিব অর্থাৎ পকিবার এখন তৈয়ার কৰিবলৈ তো এটাই আমার কি অ্যানসার হল আমার 6 নম্বৰ প্ৰশ্নটোৰ অ্যানসার তে আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ইয়াত আমার 7 নম্বৰ প্ৰশ্নটোত কোৱা আছে এটা আয়তীয় ঘনক আকাৰৰ ট্যাঙ্কের দিক আৰু প্ৰস্থ দিয়া আছে 3.5 মিটাৰ আৰু 1.56 মিটাৰ ট্যাঙ্কিটোৰ আয়তন দিয়া আছে 4.2 মিটাৰ কিউব হলে ইয়াৰ গভীৰতা অর্থাৎ উচ্চতা নির্ণয় কৰিব লাগে তো ইয়াত যদি আমি ট্যাঙ্কিটো বনাও আয়তীয় ঘনক আকাৰৰ ট্যাঙ্কিটো এই ধৰণৰ হ'ব সাপোজ এনেকুৱা ট্যাঙ্কি এটা আছে এনেকুৱা তো ইয়াৰ কি আছে দিক আছে এটো হল আমার দিক এল আর প্রস্থ আছে এটো হল আমার প্রস্থ বি এই উচ্চতাটো আমার দিয়া নাই এটো উলিয়াব লাগে আর আয়তন দিয়া আছে আমার তো ইয়াত আমার দিক প্রস্থ উচ্চতা আমি যেখানে দিয়া আছে এখানে লিখি লও এল ইজ ইকুয়াল টু 3.5 মিটার আর বি ইজ ইকুয়াল টু 1.6 মিটার আর ইয়াত আমার উচ্চতাটো দিয়া নাই গভীরতা আয়তন দিয়া আছে ভি ইকুয়াল টু কিমান আছে 4.2 মিটার কিউব তো ইয়াত আমি গভীরতা উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ এই যেটো আয়তনৰ সূত্ৰ এটো ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ বি ইকুয়াল আমাৰ সূত্ৰ আছিল এল বি এইচ এটা পূরণ হ'ব তো ইয়াত আমাৰ ভিৰ মানটো দি আছে কিমান 4.2 আৰু এল ৰ মান আছে 3.5 আৰু বিৰ মান আছে কিমান 1.6 into h h ৰ মান নাই তে আমি দুটা যদি হিফালে দি দিও হৰণ হৈ যাব এই h ইকুয়াল টু আমি এনেকৈ লিখিব পাৰো এই দুটাই তলত যাব 4.2 ডিভাইড 3.5 into 1.6 এনেকৈ লিখিব পাৰো তো ইয়াত যেহেতু আমার কি আছে এটা সমাধান করতে অসুবিধা কারণ এটা পয়েন্টত আছে তো পয়েন্ট যদি আমি উঠাই লও ইয়াতে
এনেকুৱা হ'ব মানে ইয়াত দশমিকৰ পিছত এক ঘৰ আছে, ইয়াত দশমিকৰ পিছত এক ঘৰ আছে, গতিকে ইয়াত এক ঘৰ আছে, ইয়াৰ লগত কেনসেল কৰি দিলো, গতিকে ইহঁতে কি কৰিব 42 হ'ব আৰু এইটো 35 হ'ব। কিন্তু ইয়াত আমাৰ 1.6 যেটো আছে আমি 16 কৰিলে ওপৰত এটা 10 আহি যাব, এটা শূন্য দিব লাগিব। তাৰ পিছত আমি এতিয়া কটাকটি কৰিব পাৰি, 5 ৰে কাটিলে 7 বাৰ যাব, 5 ৰে কাটিলে 2 বাৰ যাব, 2 ইয়াত যাব 8 বাৰ, এতিয়া 7 ইয়াত যাব 6 বাৰ, এইখিনি আমি পালো 6/8। এইখিনি পোৱাৰ পিছত এতিয়া আমি কি কৰিম, h ইকুয়াল টু 2 ৰে কাটি দিও, 2 ৰে কাটিলে 3 বাৰ, ইয়াত 4 বাৰ, 3 আৰু 4 ইয়াতে ৰৈ গল, এটা হল আমাৰ h ৰ মান, এটা আমি হৰণ কৰি উলিয়াব পাৰি, 3 ক যদি আমি 4 ৰে হৰণ দিও 4 নাযায়, যাৰ কাৰণে দশমিক আহিব 0 হ'ব, 4 7 গুণ 28 হ'ব, 2 বাকি থাকে, আকৌ 0 দিলে 5 বাৰ যাব, গতিকে পয়েন্টত গলে 0.75 মিটাৰ হ'ব। তো নিশ্চয় আমি গভীৰতাটো ইয়াতে পালো, কিমান আছে 0.75 মিটাৰ। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোৰ সমাধান এইমাত্ৰ উলিয়ালো, এতিয়া আমি কি কৰিম 8 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম। 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে ইয়াতে আমাৰ 8 নম্বৰত কোৱা হৈছে কি যে এটা হল ঘৰৰ দিক প্ৰস্থ উচ্চতা ক্ৰমে 16 মিটাৰ, পাৰত 12.5 মিটাৰ আৰু 4.5 মিটাৰ। যদি এজন ছাত্ৰক 3.6 মিটাৰ কিউব বায়ুৰ প্ৰয়োজন হয়, তেন্তে হল ঘৰটোত মুঠতে কিমানজন ছাত্ৰ ৰাখিব পৰা যাব। এটা কথা হল ঘৰত যিমানখিনি বায়ু আছে তাৰ ভিতৰত গোটেইখিনি বায়ুৰ আমাৰ আয়তন উলিয়াব লাগিব। তো তাৰ পিছত এজন ছাত্ৰই যিখিনি বায়ু গ্ৰহণ কৰে সেইখিনিৰ পৰিমাণ আমাৰ দিয়া আছে, গতিকে আমাৰ আয়তনক যদি আমি এইখিনিৰে হৰণ কৰো, হল ঘৰৰ গোটেইখিনি বায়ুৰ আয়তনক যদি আমি এজন ছাত্ৰই লোৱা বায়ুখিনিৰে হৰণ কৰো, তেতিয়া আমি কিমানজন ছাত্ৰয়ে সেই বায়ুখিনি গ্ৰহণ কৰিব পাৰিব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াই যাব। যদি আমি সমাধান কৰো, ইয়াত আমাৰ দিয়া আছে হল ঘৰটোৰ দিক প্ৰস্থ আৰু উচ্চতা এইকেইটা আমি লিখি লওঁ। ইয়াত আমাৰ দিয়া আছে 16 মিটাৰ দিক, প্ৰস্থ আছে 12.5 মিটাৰ আৰু উচ্চতা আছে 4.5 মিটাৰ, আৰু এইখিনি আছে। এতিয়া আমি আয়তন উলিয়াও, এতেকে v ইকুৱেল l ইনটু b ইনটু h, তো 16 ইনটু 12.5 মিটাৰ, এইটো আমি মিটাৰ আগতে নিদিও, ইনটু 4.5 মিটাৰ এতিয়া কিউব হ'ব। তাৰপিছত এইকেইটা আমি এনেকৈ ৰাখো। এতিয়া এজন ছাত্ৰই লোৱা বায়ুৰ পৰিমাণ 3.6 মিটাৰ কিউব, 3.6 মিটাৰ কিউব ইমান আয়তনৰ বায়ু কি এজন ছাত্ৰই গ্ৰহণ কৰে। তেতিয়াহ'লে হল ঘৰটোত ছাত্ৰৰ সংখ্যা কিমান হ'ব, এতেকে ছাত্ৰৰ সংখ্যা ইকুৱেল টু, ইয়াত আমাৰ এইখিনি আয়তনক আমাৰ এই আয়তনেৰে হৰণ কৰিব লাগিব, তো 16 ইনটু 12.5 ইনটু 4.5 ডিভাইডেড বাই 3.6। এতিয়া ইয়াত এক ঘৰ দশমিক আছে, আমি ইয়াৰ পৰা এক ঘৰ দশমিক উঠাই দিওঁ, তেতিয়াহ'লে কি হ'ব 36, 16 ইনটু 12.5 ইনটু 4 45 হ'ব, কাৰণ দশমিক দুটাৰে উঠি গ'ল এক ঘৰ। এতিয়া আমি কটাকটি কৰিব পাৰো, যদি 3 ৰে কাটো 3 12 বাৰ যাব, 3 ৰে কাটিলে ইয়াতে 15 বাৰ যাব,
আকৌ 3 কাটিব পাৰো 3 4 বাৰ 3 5 বাৰ এতিয়া 4 16 ভিতৰত 4 বাৰ যায় এইখিনি ক্যান্সেল কৰা দিয়াৰ পিছত এটা আমাৰ ৰৈ গল কি 4 আৰু 5 আছে 4 5 গুণে 20 আৰু ইয়াত 12.5 এটা যদি আমি পূরণ করে দিও তেতিয়াহলে 12.5 into 20 0 0 0 2 5 গুণ 10 শূন্য হাতত 1 2 দুগুণে 4 1 5 2 1 গুণে 2 তো 0 5 2 তো আমি কি ইয়াতে একবার ক্যান্সেল তাহলে কিমানজন ছাত্রছাত্রী আছে হলঘৰটোত মুঠ ছাত্রছাত্রী আছে কিমান 250 জন এইখিনি আছিল আমাৰ 8 নম্বৰ প্ৰশ্নটোৰ সমাধান গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছো এই ভিডিঅ'টো 3টা প্ৰশ্নৰ সমাধান উলিয়ালো যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও লাইক কৰিব শেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ